নমস্কাৰ, আছামিজ টক্স নাওলৈ সকলোকে স্বাগতম জনাইছোঁ। লখিমপুৰ জিলাৰ বগীনদী বিদ্যুৎ উপসেৱা কেন্দ্ৰৰ যি বিদ্যুৎ বিভাগ, সেই বিদ্যুৎ বিভাগৰ এটা দায়িত্বহীন কাণ্ডৰ বিষয়ে জনাবলৈ আপোনালোকক বিচাৰিছোঁ। এইটো আপোনালোকে দেখিছে এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰ। আপোনালোকে দেখিছে এটা খুব শক্তিশালী ট্ৰেন্সফৰ্মাৰ। এয়া দেখিছে যে কেনেকৈ তাঁৰসমূহ আপোনালোকে কেনেকৈ বাহিৰলৈ ওলাই আছে। আপোনালোকে চাওক এই তাঁৰসমূহ যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। ইতিমধ্যে এই সম্পৰ্কত বহুকেইটা প্ৰতিবেদন বিভিন্ন বাতৰি কাকতত প্ৰকাশ কৰাৰ পিছতো কিন্তু বৰ্তমান পৰ্যন্ত বিদ্যুৎ বিভাগে গুৰুত্ব প্ৰদান নকৰিলে। আচলতে বিদ্যুৎ বিভাগে কোনবিলাক ক্ষেত্ৰত তেওঁলোকে মনোযোগ দিব, এইবিলাক ক্ষেত্ৰত যদি তেওঁলোকে মনোযোগ নিদিয়ে, তেওঁলোকে মোটা অংকৰ দৰমহা লৈ বহি থকাৰ অৰ্থই বা কি আপোনালোকক আমি দেখুৱাইছোঁ। এয়া চাওক কিমান এটা ভয়াৱহ অৱস্থা। চাওক এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে সমীপতে এই ট্ৰেন্সফৰ্মাৰটো আছে। ইফালে আপোনালোকে চাইছে এখন ওখ মাটি যি ফিল্ড, ইয়াতে চাওক কণ কণ ল'ৰা ছোৱালীসকলে খেলে, ইয়াৰ যুৱকসকলে খেলে। তেনে অৱস্থাতে ইয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। ইয়াত আচলতে এটা খুব শক্তিশালীভাৱে বেৰা দিয়া খুব প্ৰয়োজন আছে, কিন্তু এই কথাটো ইতিমধ্যে বিদ্যুৎ বিভাগে সম্পন্ন কৰা নাই। এয়া আপোনালোক দেখুৱাইছোঁ। এইফালে আছে এইখন স্কুল, এয়া চাওক এইখন LP স্কুল আছে। এইখন LP স্কুলৰ কাষতেই এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটো আছে। এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত বেৰা দিবৰ কাৰণে সংবাদ মাধ্যমেই হওক বা স্থানীয় ৰাইজেই হওক বিভিন্ন সময়ত বিদ্যুৎ বিভাগক দাবী জনাই আহিছে যদিও বৰ্তমান পৰ্যন্ত কিন্তু বিদ্যুৎ বিভাগে এই কাৰ্যটো কৰা নাই। সেয়েহে আমি আছামিজ টক্স নাওৰ যোগেদি এই জ্বলন্ত যিটো সমস্যা, এই জ্বলন্ত সমস্যাটো পুনৰবাৰ উত্থাপন কৰিছোঁ। আমি বিদ্যুৎ বিভাগক দাবী জনাব বিচাৰিছোঁ যে জীৱ জন্তু মানুহ নমৰাৰ আগতেই, দুৰ্ঘটনা নোহোৱাৰ আগতেই অতি শীঘ্ৰে ইয়াত শক্তিশালীভাৱে বেৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে। নহ'লে কিন্তু ইয়াত যিকোনো মুহূৰ্ততে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে। ইয়াত দেখিছে এটা শক্তিশালী ট্ৰেন্সফৰ্মাৰ। আপোনালোকে চাওক কিমান এটা শক্তিশালী ট্ৰেন্সফৰ্মাৰ। এই ট্ৰেন্সফৰ্মাৰটোত যদি কেনেবাকৈ যদি লাগি ধৰে, তাৰত যদি কেনেবাকৈ যদি চুই দিয়ে কোনোবাই, তেতিয়াহ'লে কিমান এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। সেয়েহে আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইয়াত এটা অতি শীঘ্ৰে শক্তিশালীভাৱে বেৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি ইয়াকেই দাবী জনাইছোঁ।